মৰিগাঁৱত উলহ মালহেৰে ঈদ উল ফিতৰ উদযাপন। ঈদগাহ ময়দানত ৯,০০০ৰো অধিক লোকৰ সমূহীয়া নামাজ। Alhamdulillah al-muhsin al-tayyan lil fadl wal jud wal ihsan lil tawbi সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে মৰিগাঁও জিলাতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে অতি পবিত্ৰতাৰে ঈদ উল ফিতৰ উদযাপন কৰে। এমাহজোৰা ৰমজানৰ কঠোৰ ৰোজা পালনৰ অন্তত আজি ভাতৃত্ব আৰু সম্প্ৰীতিৰ বাৰ্তাৰে এই উৎসৱ পালন কৰা হয়। মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ মই মুছলমান গাঁৱকে ধৰি বিভিন্ন ঠাইত ঈদৰ নামাজ অনুষ্ঠিত হয়। উল্লেখযোগ্য যে মৰিগাঁও নগৰৰ কেন্দ্ৰীয় ঈদগাহ ময়দানত আয়োজিত সমূহীয়া নামাজত আজি এক অভূতপূৰ্ব জনসমাগম দেখিবলৈ পোৱা যায়। প্ৰায় ৯,০০০ৰো অধিক ইছলাম ধৰ্মাৱলম্বী লোকে এই নামাজত অংশগ্ৰহণ কৰি আল্লাহৰ ওচৰত শৰণাপন্ন হয়। মৰিগাঁও নগৰ ঈদগাহ ময়দানৰ এই সমূহীয়া নামাজত ইমামতি কৰে মই মুছলমান গাঁৱৰ বৰ মছজিদৰ ইমাম হাফিজ কাৰী মৌলানা ইক্ৰামুল হুছেইনে। আজি আমি মৰিগাঁও নগৰ ঈদগাহ সমিতিৰ তৰফৰ পৰা আজি আমাৰ এই ঈদগাহ ময়দানত পবিত্ৰ ঈদ উল ফিতৰৰ সমূহীয়া নামাজ আমি আদায় কৰিলোঁ। আমাৰ এই পবিত্ৰ নামাজত ইমামতি কৰিলে আমাৰ মই মুছলমান গাঁও বৰ মছজিদৰ ইমাম হজৰত হাফিজ কাৰী মৌলানা মোহাম্মদ ইক্ৰামুল হুছেইন চাহাবে আৰু লগতে আমাৰ গাঁৱৰ বহুতো গণ্য মান্য ব্যক্তি আজি এই ঈদগাহ ময়দানত এই নামাজত উপস্থিত আছিল। আমি এই ঈদৰ উচিলাই আমি সকলোলৈ আমি ঈদগাহ সমিতিৰ তৰফৰ পৰা ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে যাতে আমাৰ এই ঈদৰ উচিলাই আমাৰ সকলোৰে মাজত ভাল পোৱা মিলা প্ৰীতি ভাতৃত্ববোধ বন্ধুত্ব জাগি তোলে তাৰে আমি আশা ৰাখিছোঁ। আৰু লগতে এটা বিশেষ এতিয়া বিশ্বত এনেকুৱা এটা পৰিৱেশ হৈ আছে যে যুদ্ধ বিগ্ৰহ হৈ আছে, সকলো মানৱ জাতিৰ মাজতেই এটা শান্তিৰ বাৰ্তা আহক আৰু এই যুদ্ধ বিগ্ৰহসমূহ যাতে অৱসান ঘটে, আমি মানৱ জাতিয়ে যাতে এইটোৰ পৰা আমি বিৰত থাকোঁ, আমি সেইটোৱে আশা কৰি আমি আজি মৰিগাঁও নগৰ ঈদগাহ সমিতিৰ তৰফৰ পৰা সকলোকে ঈদগাহ সমিতিৰ তৰফৰ পৰা এই ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি সামৰণি মাৰিলোঁ। আমাৰ এই নামাজত ধৰক আপোনাৰ গোটেই মৰিগাঁও নগৰৰ ভিতৰত প্ৰায় ৮-৯ হাজাৰ মানুহ আমাৰ ইয়াতে সমবেত হৈছে। ডেকা যুৱক বন্ধুসকলক লৈ প্ৰায় ৮-৯ হাজাৰ মানুহ আমাৰ ইয়াতে হৈছে। ঈদগাহ আমাৰ আঞ্চলিক ঈদগাহ হয়। আমাৰ মৰি মুছলমান গাঁৱে প্ৰমুখ্য কৰি এখন আঞ্চলিক ঈদগাহ। এই ঈদগাহখন আমি জন্মৰ আগৰ মানে ধৰক আমাৰ কেইবা বছৰো ধৰি আমাৰ এতিয়া মোৰেই বয়স প্ৰায় ৪৫ বছৰ। ৪৫ বছৰৰ বয়সত আমি পাইছোঁ ইয়াতে ঈদগাহ আছেই। গতিকে আমাৰ পূৰ্বপুৰুষসকলেও ইয়াতেই ঈদৰ নামাজ পঢ়িছিলে। ইয়াতে মৰিগাঁও হস্পিটেল অনুষ্ঠিত হোৱাৰ আগৰ পৰা ইয়াতে মানে ঈদৰ নামাজ অনুষ্ঠিত কৰিছিলে। প্ৰায় ৭০-৭৫ বছৰ বয়স হৈছে আমাৰ ইয়াতে ঈদগাহখন। দেশবাসীৰ বাবে বাৰ্তা মানে সকলোৱে মিলা প্ৰীতিৰে থাকক, সকলোৰে মাজত ভাতৃত্ববোধ জগাই তোলক আৰু সকলোৰে মাজত শান্তি শৃংখলা বৰ্তাই ৰাখক, এইটোৱে আমাৰ আহ্বান। নামাজৰ অন্তত ইমামগৰাকীয়ে সমগ্ৰ বিশ্বৰ লগতে দেশত শান্তি সমৃদ্ধি আৰু ভাতৃত্ববোধ অটুট ৰখাৰ বিশেষ দুৱা প্ৰাৰ্থনা কৰে। নামাজ সমাপ্ত হোৱাৰ পিছত সকলোৱে ইজনে সিজনক আলিংগন কৰি ঈদৰ শুভেচ্ছা বিনিময় কৰে। জিলাখনৰ বিভিন্ন প্ৰান্তত এই উৎসৱক কেন্দ্ৰ কৰি এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। ঈদৰ এই পবিত্ৰখনত মৰিগাঁও ৰাইজে সমাজত একতা আৰু শান্তিৰ বাৰ্তা বিলোৱাৰ সংকল্পও গ্ৰহণ কৰে। মৰিগাঁৱৰ পৰা চন্দন হিৰৰ ৰিপৰ্ট, লোকেল 18।